মই যে চালখিনি থৈছিলোঁ সেইখিনি এনেকৈ কুৰকুৰে কৰি ফ্ৰাই কৰি দিলোঁ এনেকা প্লাষ্টিকৰ কণ্টেনাৰ এটাত যিখিনি থাকি গ'ল ৰৈ গ'ল মই সেইখিনি ষ্ট'ৰ কৰি থৈ দিম 4-5 দিনৰ কাৰণে যেতিয়া মন যায় ওলাই ফ্ৰাই কৰি গৰমে গৰমে খাব পাৰি আপোনালোকে এইটো ষ্টাৰ্টাৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰে যিহেতু আমি চিকেনৰ ষ্টাৰ্টাৰ হিচাপে ব্যৱহাৰ কৰোঁ আমি ফিছ বল বা ফিছ কোফতা সেয়াও আমি ষ্টাৰ্টাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ গুড আফটাৰনুন মই সকলোকে গুড আফটাৰনুন জনাই মোৰ আন এটি ৰেচিপিতে আপোনালোকক স্বাগতম জনাইছোঁ যিহেতু মই আজি ফিছ বল বনাব লৈছোঁ এয়া মোৰ বহুত যেহেতু মাঘৰ বিহুত আমি খুব বেছিকৈ মাছ লৈ আহিছিলোঁ শীতল মাছৰ পেকবিলাকটো আমি খালোঁ কিন্তু পিঠিবিলাক থাকি গ'ল চ' পিঠিবিলাক এনেকৈ মই লৈ লৈছোঁ আৰু মিক্সিৰ বাতি এটাত দি মই ভালকৈ এইটো পেষ্ট কৰি এনেকৈ মই এয়া ইয়াতে আদা নহৰু কেঁচা জলকীয়া আৰু পিঁয়াজ এটা দি মই ভালকৈ এনেকৈ মিক্সিত পেষ্ট কৰি ল'লোঁ দেখিছেনে এতিয়া আৰু বাকী মই যিখিনি দিম আপোনালোকক দেখাই গৈ থাকিম এয়া মোৰ কিচেন গাৰ্ডেনৰ ধনিয়া পাত মান ধনিয়া পাত আৰু পিঁয়াজ পাত তুলি আনিলোঁ মই স্কিনটো কিন্তু মই বেলেগ কৰি দিছোঁ দেই এইটো চাওক স্কিনটো মই টোটেলি বেলেগ কৰি দিছোঁ স্কিনটো মই পেলাই নিদিওঁ মই দেখাম বাৰু স্কিনটো কি কৰিম আপোনালোকক এয়া মই এতিয়া আৰু ইউজ কৰিম এয়া এনেকুৱাকৈ হাফ টিস্পুন দেখিছেনে আদা নহৰু পেষ্ট যিহেতু মই আদা নহৰু পিচিও দিছোঁ লগত কিন্তু মই হাফ টিস্পুন আৰু ইউজ কৰিছোঁ আৰু দিম এয়া সৰু চামুচেৰে 1 চামুচ হালধি পাউডাৰ আৰু দিম মই ইয়াত এয়া বেচন বাইণ্ডিঙৰ কাৰণে ইয়াত 1 চামুচ ডাঙৰ চামুচেৰে এনেকৈ বেচন দিব লাগিব বেচনটো চাই ল'ব আৰু সোৱাদ অনুসৰি নিমখ দিম বেচনটো আপোনালোকে নিজৰ অনুমানেৰে চাই ল'ব যে কেনেকৈ দিব লাগে কিমান দিব লাগে বাইণ্ডিঙৰ কাৰণে চ' ফাইনেলি মই এনেকৈ হাতেদি ভালকৈ মিক্সিং কৰি ল'লোঁ আৰু এনেকৈ স্কিনটো বেলেগকৈ থৈ দিছোঁ হালধি আৰু নিমখ সানি কিনে এয়া মই এতিয়া এনেকৈ মই যিহেতু মই ফিছ বল বুলি কৈছিলোঁ মই বল শ্বেপত নবনালোঁ মই এনেকৈ চেপেটাকৈ বনালোঁ যিহেতু বল শ্বেপত বনাবলৈ মোৰ হাতত এতিয়া সময় নাই টাইমটো খুব কম আছিলে সেইকাৰণে মই চেপেটাকৈ বনালোঁ যাতে মোৰ ফিছ চপটো বা বলটো সোনকালে মানে সিজি যায় ভিতৰটো নহ'লে কেঁচা থাকি যাব সেইকাৰণে মই এনেকৈ চেপেটাকৈ বনাই তেলত ফ্ৰাই কৰি দিছোঁ আপোনালোকে পাৰিলে মাজে মাজে এনেকৈ জোঙা চুৰি এখন লৈ দেখিছেনে এনেকৈ অলপ খুচি দিব যাতে ভিতৰটো ভালকৈ সিজি যায় এয়া চাওক মোৰ ফিছ চপ খাবৰ কাৰণে ৰেডি হৈ গ'ল এয়া দেখিছেনে কি ধুনীয়া হৈছে ক'লো শ্বেপটো আপোনালোকৰ নিজৰ ওপৰত ডিপেণ্ড কৰে আপোনালোকে গোল বনাব চেপেটা বনাব যেনেকৈ নবনাওক শ্বেপটো নিজৰ ওপৰত ডিপেণ্ড কৰে আৰু এনেকৈ যিখিনি মই এনেকৈ মিক্সিং বনাইছিলোঁ সেই মিক্সিংখিনি আপোনালোকে 2-3 দিন ফ্ৰিজত থৈও যেতিয়া ইচ্ছা গৰম গৰম বনাই খাব পাৰে আৰু স্কিনটো যে মই দেখাইছিলোঁ আপোনালোকক এই চাওক স্কিনখিনি মই কি কৰিম ইয়াৰ পৰা অলপ মই এনেকৈ মিক্সিং ল'ম আৰু এই স্কিনটোত মিক্স কৰি ভাজিম ধুনীয়াকৈ জানে সেইখিনিও খাব পৰা কৰি দিম চ' আপোনালোকৰ যদি মোৰ এই ফিছ চপ বা ফিছ বল যিয়ে নকয় কিয় বা ফিছ কোফতা যদি আপোনালোকৰ চাই ভাল লাগে আপোনালোকৰ ৰেচিপিটো চাব বনাই এবাৰ ঘৰত ট্ৰাই কৰি চাব আৰু ভাল লাগিলে মোক এটা কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব আৰু লাইক এটা কৰিব যিসকলে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ মই যে চালখিনি থৈছিলোঁ সেইখিনি এনেকৈ কুৰকুৰে কৰি ফ্ৰাই কৰি দিলোঁ এনেকুৱা প্লাষ্টিকৰ কণ্টেনাৰ এটাত যিখিনি থাকি গ'ল ৰৈ গ'ল মই সেইখিনি ষ্ট'ৰ কৰি থৈ দিম 4-5 দিনৰ কাৰণে যেতিয়া মন যায় ওলাই ফ্ৰাই কৰি গৰমে গৰমে খাব পাৰি আপোনালোকে এইটো ষ্টাৰ্টাৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰে যিহেতু আমি চিকেনৰ ষ্টাৰ্টাৰ হিচাপে ব্যৱহাৰ কৰোঁ আমি ফিছ বল বা ফিছ কোফতা সেয়াও আমি ষ্টাৰ্টাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ